অসমৰ বিভিন্ন বজাৰৰ পাচলিৰ দৰ এনেধৰণৰ। বৰপেটা ৰোড বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৫০০ টকা, তিতা কেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা, ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আজি 10 জুলাই ৰাষ্ট্ৰীয় মীনপালক দিৱস। প্ৰতি বছৰে 10 জুলাই তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰি অহা হৈছে। কৃষি জগত অনুষ্ঠানৰ সমূহ মীনপালকক আজিৰ এই বিশেষ দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1957 চনৰ আজিৰ এই দিনটোতে মাছৰ আবিষ্ট প্ৰজনন ভাৰতবৰ্ষত সফলতাৰে সম্পাদন কৰা হৈছিল আৰু এই বিশেষ সফলতাৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰি অহা হৈছে। মীনপোনা উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ লগতে অসমেও যথেষ্ট সফলতা লাভ কৰিছে। অন্যান্য জিলাৰ লগতে কামৰূপ জিলাৰ মীন উৎপাদনকাৰীসকলেও উন্নত মানদণ্ডৰ মীনপোনা উৎপাদন কৰি আহিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ৩ শতাধিক মীনপোনা উৎপাদন কৰা হেটচাৰী আছে। এই হেটচাৰীসমূহৰ পৰা বছৰি কেইবাকোটিও মীনপোনা উৎপাদন কৰা হয়। বিশেষকৈ অত্যন্ত বজাৰ চাহিদা থকা লাচিম ভাঙোন মাছৰ পোনা উৎপাদনৰ জৰিয়তে মীনপালকসকল যথেষ্ট উপকৃত হৈছে। লাচিম ভাঙোন মাছ উৎপাদন তথা প্ৰতিপালন সন্দৰ্ভত কামৰূপ জিলাৰ হাজো অঞ্চলৰ মীনপালক জিতু দাসে এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ জড়িত আছে? মই প্ৰায় 2018 পৰা মাছৰ লগত জড়িত। যোৱা 8 বছৰ ধৰি আপুনি জড়িত আছে। এনে এই যে যোৱা 8 বছৰত আপুনি এনে কি পৰিৱৰ্তন দেখিলে বাৰু ইয়াত? পৰিৱৰ্তন বহুতে হৈছে। মাছক লৈ মাছৰ আমাৰ হাজো অঞ্চলত প্ৰায় গোটেইখিনিয়ে মাছৰ লগত জড়িত মানুহ বহুতে উন্নত দেখিছোঁ বা কিছুমান কাৰণত মানুহ তলতো গৈছে বা অক্সিজেন বা হেৰিৰ কাৰণে উন্নত, কিন্তু মাছক লৈ হাজোৰ মানুহৰ বেছি গুৰুত্ব আছে বা কৰিছেও। বেলেগ সৰুৰ পৰা দেখিছোঁ মাছক লৈ তাৰমানে ধৰক বিভিন্ন হেৰি কৰিছে। গতিকে এই যে ধৰক মাছৰ পোনা আগতে বহু বছৰ আগতে মাছৰ পোনাটো উপলব্ধ নাছিল, খাদ্য নাছিল, মাছৰ বিক্ৰীৰ কাৰণে কোনো ভাল বজাৰ নাছিল। এতিয়া কিন্তু এইটো এটা ষ্টেবল আহি গৈছে। এতিয়া এইটো মাছৰ বজাৰো আমি প্ৰায় আমি মাছ কৰিছোঁ, লাচিম কৰিছোঁ বা গুলচা বা টিঙৰ এটা কৰিছোঁ, সেইটো মাছৰো ভাল মূল্য পাওঁ বা আমি নিজে স্পন কৰি মানুহক দিওঁ। এনেকুৱা কৰিলে আৰু মানে ৰাইজেও হেৰি সহায় হয় আৰু মানে ৰাইজক সহায় কৰিব বিচাৰোঁ আৰু আমি বা স্পনটো দি পেলাই এনেকুৱা আমি নিজেও কৰিছোঁ। নিজৰ 3টামান পুখুৰীত আছে লাচিমটো আছে।
যিটো লাচিম ভাঙন এইটোৰ মানে বজাৰ মূল্য আছে হয়। আৰু খুব ভাল মাছ এইটো হয়। গতিকে এইটো কৰিব বিচাৰে মানুহবিলাকে হয়, হয়। এনে ধৰক নতুন প্ৰজন্মৰ মই মানে এইটো কথাই কৈছোঁ যে নৱপ্ৰজন্ম এতিয়া মাছ পালনৰ বাবে আগবাঢ়ি আহিছে এইটো এটা শুভ লক্ষণ বুলি আপুনি ক'ব খোজেনে? হয়, নিশ্চয়কৈ এইটো শুভ লক্ষণেই নহয়, এটা আমাৰ জীৱনৰ কাৰণে এটা খুব মূল্যৱান প্ৰচেছ হয় এই মাছৰ কাৰণে। মাছটো পোহক, চবেই কৰক। আমাৰ অসমৰ গোটেইখিনি ৰাইজক মই আহ্বান কৰিছোঁ যে মাছৰ লগত জড়িত হওক, চবেই মাছ পালন কৰক, উন্নত হওক। হয়, আমি দেখিছোঁ যে কিছুমানে অধিক লাভত মাছত তাৰমানে বহুতো কেমিকেলছ বা তেনেকুৱা ব্যৱহাৰ কৰে বা অধিক খাদ্য ব্যৱহাৰ কৰে বা অধিক মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত আপুনি কি কয়? হয়, এই ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ নকৰি আমাৰ মীন উন্নয়ন বিষয়া আছে, তাৰ লগত আলোচনা কৰি যিখিনি ব্যৱহাৰ কৰিব দিয়ে সেই মৰ্মে ব্যৱহাৰ কৰি বা যোনখিনি ফাৰ্মাৰ আছে সেইসকলে যাতে উন্নয়ন হয়, উন্নয়নৰ কাৰণে তেখেতসকলৰ লগত আলোচনা কৰিহে ব্যৱহাৰ কৰিব লাগে। কিন্তু কিছুমানে হয়তো বা নাজানো, আমি কৰি পোৱা নাই এইটো, বা সাৰ চাৰ মাৰা বুলি কয় বা হেৰি কৰা বুলি কয়, এনেকুৱা কৰিব নালাগে। হয়তো বা মানুহৰ দেহৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। আৰু মাছৰ পোনা প্ৰতিপালন কৰি লাভৱান হৈছে ৰাজ্যখনৰ বহুতো মীন পালক। তেনে এজন সফল মীন পোনা প্ৰতিপালনকাৰী হ'ল কামৰূপ জিলাৰ হাজো অঞ্চলৰ ছালেক আলী। নিজৰ প্ৰায় 5-6 বিঘা পানীকালিৰ পুখুৰীত মীন পোনা প্ৰতিপালন কৰি লাভৱান হোৱা ছালেক আলীয়ে তেওঁৰ অভিভক্তি প্ৰকাশ কৰি এনেদৰে কয়। এই মাছৰ পোনা প্ৰতিপালন কৰিলে বেছি লাভ হয় নেকি বাৰু? হয়, আমি ফাৰ্ষ্টতে স্পন নাও হেকচাৰীৰ পৰা। হয়, স্পন আনে। স্পন নাও, তাৰপিছত স্পনটো দি আমি আধা খাই ডাঙৰ দীঘল কৰোঁ। হয়, তেতিয়াহ'লে আপোনাৰ বেলেগত চানা কিনি অনাত থাকি বহু পইচা লাগে। স্পনটো ফেলাৰ পিছত কম পইচাতে হৈ যায় আমাৰ। অঁ, গতিকে ধৰক ডাঙৰ এতিয়া বৰ্তমান এই মাছটো ফিংগালিং আকৃতিৰ হৈছে, হৈছে। এতিয়া বিক্ৰী কৰি দিয়ে আৰু। আমি ফিংগালটো বিক্ৰী কৰোঁ, ডাঙৰ কৰিও বিক্ৰী কৰোঁ। হয়, এনে 1 বিঘামান পানীকালিৰ পৰা আপোনালোকৰ কিমানমান টকা আয় কৰিব পাৰে বাৰু? মানে মাছৰ ছিজন লৈ কথা হয়। 1 বিঘাত যি চব খালতে লাভ হয় সেইটোও নহয়, লাভো হয় বা সেইটো নিজৰ ভুলতে কিছুমান ব্যক্তিগত হৈ গ'লে অলপ গণ্ডগোল হ'লে সেয়ে আৰু। কিন্তু মাছ খালত দি পেলাই নিজে গাফিলতি কৰি থাকিলে নহ'ব। খাদ্য খুৱাব লাগিব, খাদ্যটো পূৰা খুৱাব লাগিব। তাৰপিছত সি মই যদি মানুহটো লঘনে থাকোঁ, মোৰ গাত কি শক্তি থাকোঁ, মই কেনে ডাঙৰ হৈ যায়। এনে কি খাদ্য খুৱাই আপোনালোকে? আমি আধাৰ খুৱাওঁ, চিপি আধাৰ খুৱাওঁ আৰু খলিহৈ দিয়ে নেকি? খলিয়াও দিওঁ। এনেই ধৰক মানে মই আমাৰ পাউডাৰ খোৱা যায়। হয়, মীনপালকসকলৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ যে জানিবলৈ বিচাৰিছোঁ যে 1 বিঘামান পানীকালিত এতিয়া যে আপুনি স্পনৰ পৰা যিটো কৰে ফিংগালিং, এনেই তথাপি কিমানমান টকা আয় কৰিব পাৰে কম দিনৰ ভিতৰতে? স্পনতো আপুনি স্পন দিলে 1 বিঘা মাটিত 2 মাহতে মোটামুটি 1 লাখ মান টকা পাৰি। 1 লাখ টকা পাৰি। গতিকে আমাৰ মীনপালকসকলে এইটো কথা জানিব লাগে, খুব ভালকৈ যদি মানে খুব ভালকৈ যদি 1 বিঘা পানীকালিৰ পুখুৰী এটা তেওঁলোকে যদি ঠিক কৰে, স্পন যদি মানে খুব ভালকৈ দিয়ে, খানা যদি ভালকৈ দিয়ে, পানীৰ গুণাগুণ যদি ঠিকে ৰাখে, তেনেহ'লে তেনেকুৱা পুখুৰীৰ পৰা প্ৰায় 1 লাখ মান টকা আয় কৰিব পাৰে। 2-3 মাহৰ ভিতৰতে আয় কৰিব পাৰি। ৰৌ, বাহু, মিৰিকা আদি মাছৰ উপৰিও কাৱৈ মাছ প্ৰতিপালন কৰিও বহুতো নিবনুৱা যুৱক সংস্থাপিত হ'ব পাৰিছে। তেনে এজন মীনপালক প্ৰাণজিৎ দাসে কাৱৈ মাছ পালন কৰি কেনেদৰে লাভৱান হ'ব পাৰি সেই সন্দৰ্ভত এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মইতো মোটামুটি 12 বছৰ বয়সৰ পৰাই মানে মাছ পালনৰ লগত জড়িত আছোঁ। যিহেতুকে দেউতাও কৰিছিল, সেইটো মানে ভিত্তি কৰি এতিয়ালৈকে মানে এনেকৈ চলি আছোঁ। দেউতাৰ তাৰমানে যিটো বৃত্তি আছিল লগতে আৰু বেলেগ কামো কৰোঁ বাৰু। এনে কেইবছৰমান হ'ল তথাপি? 10 বছৰমান হ'ল। 10 বছৰমান হ'ল। গতিকে আপুনি 10 বছৰ ধৰি মাছ পালনত জড়িত হৈছে। গতিকে উঠি অহা প্ৰজন্মৰ আপুনি এজন ধৰক নৱপ্ৰজন্মৰ মীনপালক। এনেই ধৰক নতুন পদ্ধতি কি কৰিছে আপুনি? নতুন পদ্ধতি মানে এতিয়া মানে কি হৈছে, আগতে মানে আছিল আমাৰ কি কয় লোকেল মাছখিনি আছিল, মানে ৰৌ মিৰিকাখিনি আছিল। এতিয়া মানে কি হৈছে, মানে দিন গৈ আছে, মানে এতিয়া মানে কৰিছোঁ, মানে আজি মোৰ 2 বছৰমান হ'ল কি কয় কাৱৈ মাছৰ নতুনকৈ মানে বিজনেছ এটা মানে কৰিছোঁ। এইবাৰ মানে আৰু এটা মানে বেলেগ কৰিম বুলি, মানে বেলেগ মাছৰ বিজনেছ এটা কৰিম বুলি মানে মনত আশা বান্ধি লৈছোঁ। আৰু কি নতুন কি মাছ? ধৰক এই শিঙৰা বা লাচিম বা এনেকুৱা, মানে এইবিলাকৰ মানে বজাৰ মূল্য খুবেই বেছি। তাৰমানে আপুনি বজাৰ মূল্যৰ ওপৰত ভিত্তি কৰি তেনেকৈ মাছ পালন কৰিব বিচাৰিছে? হয়, সেইটো
গতিকে এতিয়া ধৰক আজিকালি একক ভূমিগতৰ অধিক উৎপাদনৰ কথাটো আহি পৰিছে আৰু কৃষকৰ যিটো আয় সেইটো দুগুণ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ মাছ প্ৰজাতি আপুনি ভাবিছে আৰু গতিকে এনে নতুন প্ৰজন্ম হিচাপত আপোনাৰ লগৰ এনে আছেনে বাৰু এনে নতুন প্ৰজন্মই মীন পালন কৰিছেনে বাৰু আছে বাৰু সেনেকুৱা কিন্তু অলপ কম আৰু মানে এতিয়া মানে গম পোৱা নাই ন বস্তুবিলাক মানে কিহৰ ফালেদি কোনটো মানে কৰিলে মানে ডেভেলপ হ'ব পাৰি হয় আৰু বহুতো এতিয়াও এনে অভাৱত ঘূৰি থাকে বা হেৰি হৈছে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে তেওঁলোকক এইটোৱে পৰামৰ্শ কিবা মানে বিজনেছ কৰক তেতিয়া মানে ডেভেলপ হোৱাৰ চান্স থাকে আৰু মানে এইবোৰ ৰিক্সো ল'ব লাগিব তাৰ ওপৰত এনে মীন পালনৰ অকণমান ৰিক্স আছে নেকি বাৰু এইটো ৰিক্স আছে কেতিয়াবা কি অক্সিজেনৰ অভাৱে হয় তেতিয়া মানে কিছু তাৰমানে একেলগে বহুত মাছ মৰে বা কিবা মৰে কিন্তু ধৰক যদি কাৰিকৰী কৌশল ব্যৱহাৰ কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ অৱস্থা নহয় মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ৰাজ্যখনৰ মহিলাসকলেও মীন পালনত নিজকে আত্মনিয়োগ কৰিছে মহিলা সবলীকৰণত মীন পালনে কেনেদৰে সজীৱ ভূমিকা গ্ৰহণ কৰিব পাৰে এই সন্দৰ্ভত কামৰূপ জিলা মীন বিভাগৰ মীন উন্নয়ন বিষয়া বৰ্ণালী বৰদলৈয়ে এনেদৰে কয় আজিৰ যুগত যিহেতু মানে আমাৰ শিঙৰা আৰু পাভ মাছ মানে জনপ্ৰিয়তা বাঢ়িছে আৰু যিহেতু ইয়াৰ চিডৰ মাছৰ পোনাটো সহজলভ্য হৈছে সেইকাৰণে ভাবোঁ মহিলাসকলে এই ক্ষেত্ৰত আগবাঢ়ি আহক আৰু আমাৰ 4-5 মাহৰ ভিতৰতে যিহেতু ই প্ৰডাকশ্যনৰ ক্ষেত্ৰত ভাল হয় আৰু কৰিলে আমি ভাবোঁ মানে নতুন দিশলৈ আমি আগবাঢ়িব পাৰোঁ কাৰণ সদায় আমি IMC বাৰ কৰি থাকোঁ এবাৰ নতুনকৈ কৰি চাওক তেওঁলোকেও গম পাব মানে প্ৰডাকশ্যন কেনেকৈ ভাল আৰু মানুহৰ বাহিৰৰ পৰা অনা মাছতকৈ আমাৰ লোকেলি প্ৰডাকশ্যন যিটো হয় সেইটো তেওঁলোকে কৰি চালে ভাল লাভজনক হ'ব বিশেষকৈ যেহেতু এইটো কম দিনৰ ভিতৰতে 4-5 মাহৰ ভিতৰতে বজাৰ মূল্য পায় গতিকে আমাৰ মহিলাসকল নিশ্চয়কৈ এই যিটো পালন এই দুবিধ বা তিনিবিধ মাছ পালনৰ ক্ষেত্ৰত তেওঁলোকে নিয়োজিত হ'ব পাৰে আমি দেখিছোঁ প্ৰত্যেক পৰিয়ালতে সৰু বৰ এটা পুখুৰী থাকে কিন্তু কেতিয়াবা এই পুখুৰীবিলাক মানে ধৰক ব্যৱহাৰৰ উপযোগী নহয় বা তেনেকুৱা হয় গতিকে এই ক্ষেত্ৰত আপুনি আমাৰ মহিলাসকলক এইটো ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে কি কয় সেইটো হয় তেনেকৈ আমাৰ ধৰক সৰু পুখুৰী আচলতে পুখুৰীটো আমি মহিলাসকল বিশেষকৈ তেওঁলোকে নিজাকে এইটো নিজৰ ব্যৱসায় বুলি ভাবি ল'ব গঢ় কৰি ল'ব পাৰে কাৰণ তেওঁলোকে পুৱাৰ পৰা গধূলিলৈ দানা দিয়াৰ পৰা তেওঁলোকে মাছৰ কিমান ডাঙৰ হৈছে যিহেতু এইখিনি কামৰ লগত তেওঁলোক নিয়োজিত হৈ থাকিব পাৰে আৰু তেনেকৈ কৰিলে মাছ নিজৰ ঘৰখনৰ লগতে মাছকেইটাও চোৱা চিতা হ'ব প্ৰডাকশ্যনো পাব আৰু 2 টকাৰ যি নিজৰ স্বাৱলম্বীও হ'ব পাৰিব মীন পালনৰ লাভালাভ অনুধাৱন কৰি ৰাজ্যখনৰ বহুতো নিবনুৱা যুৱক যুৱতী এই খণ্ডত স্বনিয়োজনৰ বাবে আগবাঢ়ি আহিছে এই খণ্ডত নিবনুৱা যুৱক যুৱতীৰ আগ্ৰহৰ কথা ব্যক্ত কৰি কামৰূপ জিলা মীন বিভাগৰ মীন উন্নয়ন বিষয়া মানাশ্ৰী ডেকাই এনেদৰে কয় আমি দেখিছোঁ যে গ্ৰাম্যাঞ্চলৰ পুৰুষ মহিলা উভয়ে বা নৱপ্ৰজন্মই মাছ পালনৰ বাবে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু হয় মোৰ অভিজ্ঞতা হ'ল এইখিনি যে আগতে যেতিয়া মই পঢ়ি আছিলোঁ আমি ফিল্ডত যাওঁ ছাৰ্ভে কৰিব যাওঁ তেতিয়া দেখোঁ যে অকল যোন আগৰ জেনেৰেশ্যনৰ আমাৰ ককা আইতা হ'ল তেখেতলোকে মানে ফিছ ফাৰ্মিঙৰ লগত ৰিলেটেড আছিলে বা তেখেতলোকৰ আগ্ৰহ বেছি কিন্তু এতিয়া যিহেতু আমি এতিয়া চাকৰি কৰি ফিল্ডত যেতিয়া আহোঁ বা ফিল্ডত আমি মিটিং কেম্পেইন এৱেৰনেছ প্ৰগ্ৰেম যিখিনি ৰাখোঁ আমি দেখোঁ কি নিউ জেনেৰেশ্যনৰ বহুত ইউথ আহে আৰু তাতে আমি দেখোঁ উইমেন এম্পাৱাৰমেণ্টো দেখিব পাৰোঁ আমি মহিলাসকলে আহে হয় আৰু যি দেখোঁ তেখেতলোকৰ যিখিনি আগ্ৰহ দেখি পেলাই বৰ ভাল লাগে হয় গতিকে এইটো এটা আমাৰ মীন ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ যিটো আকৰ্ষণ এইটোৰ কাৰণে এটা ভাল লক্ষণ শুভ লক্ষণ এইটো এটা আৰু তেওঁলোকে আমি আজিও দেখিছোঁ বহু নৱপ্ৰজন্মই আহিছে নতুন নতুন পদ্ধতিত তেওঁলোকে মাছ পালন কৰিছে নতুন কৌশল অৱলম্বন কৰিছে আজিকালি ইউটিউব বা এইবিলাকৰ চেনেলতো তেওঁলোকে বিভিন্ন বহুত আগ্ৰহ দেখাইছে ইউটিউব হওক বা মানে ডিপাৰ্টমেণ্টত আহি নতুন নতুন কি ইন'ভেটিভ আইডিয়াছ মানে তেখেতলোকে কৰিব পাৰে সেইখিনি বহুত বিচাৰি আহে ডিপাৰ্টমেণ্টলৈ আহে বা এৱেৰনেছ প্ৰগ্ৰেমত আহে আৰু মানে বিচাৰে তেখেতলোকে কি কৰিলে আৰু যেন উন্নতি হয় তেখেতলোকৰ সেইখিনি আমি দেখিব পাইছোঁ আৰু আমি দেখিছোঁ নতুন প্ৰজন্মই ছ'চিয়েল মিডিয়াৰ যোগেদিও তেওঁলোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাব পাৰে হয় তেখেতলোকে বহুত এক্টিভ থাকে ছ'চিয়েল মিডিয়াত আজিকালি ফেচবুক হওক বা আপোনাৰ ইউটিউব চেনেলছ হওক এইখিনিত বহুত ফ'ল' কৰে ডিপাৰ্টমেণ্ট
গাইডলাইনক ফ'ল' কৰে বা মানে যোনবোৰ প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ্ছ থাকে তেখেতলোকক ফ'ল' কৰে আৰু সেই ফুড ষ্টেপ ফ'ল' কৰিব তেখেতলোকে ট্ৰাই কৰে। কম পৰিসৰত আৰু কম সময়ত মাছ উৎপাদন কৰি লাভৱান হ'ব পৰা কিছু মাছ যেনে পাভ মাছ, শিঙি, মাগুৰ মাছ পালন কৰি লাভৱান হোৱাৰ কথা ব্যক্ত কৰি কামৰূপ জিলা মীন বিভাগৰ মীন উন্নয়ন বিষয়া প্ৰিয়ংকা প্ৰিয়দৰ্শিনীয়ে এনেদৰে কয়। স্থানীয় মীন উন্নয়ন বিষয়া হিচাপত আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই ক'ব বিচাৰোঁ যে মই ইয়াতে আগতেও আহি পেলাই দেখিছোঁ যে তেখেতসকলে খুব ভালকৈ আৰু স্পেচিয়েলি তেখেতে কাৱৈ ইয়াতে ব্ৰিডিং কৰি আছে, যোনটো আমি খুব ভাল পাইছোঁ। তে আমি আহি পেলাই ইয়াতে ব্ৰিডিঙো কৰিছোঁ তেখেতসকলৰ লগত। তেখেতসকলে লাচিত ভাঙোনৰো ব্ৰিডিং চলাই আছে। তে সেইবোৰ দেখি আমাৰ বহুত ভাল লাগিছে। হয়, গতিকে নতুন নতুন প্ৰজাতিৰ মাছ তেওঁলোকে কৰিছে। গতিকে নতুন নতুন মাছ আজি নৱপ্ৰজন্মই আজিকালি আগৰ দৰে ৰৌ, বাহু, মিৰিকাতে ক্ষান্ত নাথাকি নৱ প্ৰজন্মই তাৰমানে এনেকুৱা ধৰণৰ মাছটো তেওঁলোকে বিচাৰে তাৰমানে গোটেই বস্তুটো। সেইকাৰণে আৰু বিশেষকৈ আমাৰ দেখিছোঁ যে গ্ৰাম্যাঞ্চলৰ মহিলাসকলো অকণমান আগবাঢ়ি আহিছে তেওঁলোকৰ সৰু সৰু পুখুৰীবিলাকতো। এই ক্ষেত্ৰত আপুনি কি কয়? হয়, আজিকালি অকল পুৰুষ বুলি নহয়, মহিলাসকলো বহুত আগবাঢ়ি আহিছে। মাছৰ তেখেতে খাদ্য দিয়াতে হওক, তেখেতসকলে নিজৰ ইনভলভমেণ্ট দেখায়, যাক আমি খুব ভাল মানে পাইছোঁ এইটো দেখি পেলাই, যাতে তেখেতসকলেও এনেকৈ মানে আগবাঢ়ি আহি পেলাই কৰিছে, মানে পাৰ্টিচিপেট কৰিছে। গতিকে পুৰুষ, মহিলা, নৱপ্ৰজন্ম আৰু আমাৰ যিটো অভিজ্ঞ মীন পালক, এই সকলোৰে এটা সংমিশ্ৰণত আমাৰ মানে কামৰূপ জিলাখনত মাছ উৎপাদনত এটা ৰিভলিউশ্যন আহিছে বুলি আপুনি ক'ব খোজে নেকি? হয় হয়, নিশ্চয় এটা আহিছে। বহুত এৱাৰনেছো মানে কি পাতিছোঁ আৰু আমি ৰাইজক এইটোৱে জনাম যে যাতে তেখেতে যোনটো আমাৰ ৰেকমেণ্ডেড চাইণ্টিফিক ড'জ হয় সেইটোতহে যাতে তেখেতে ফাৰ্টিলাইজাৰখিনি ব্যৱহাৰ কৰে। কাৰণ আমি যদি বেছিকৈ ব্যৱহাৰ কৰোঁ তে সি পুখুৰীত মানে টক্সিক এমনিয়া ফৰ্ম কৰিব আৰু আমাৰ পুখুৰীৰ পানীৰ অক্সিজেনটো কমাই দিয়ে, যাৰ বাবে মাছটো মৰি যায়। সেইবাবে আমি ফাৰ্মাৰবোৰক এইটোৱে ক'ম যে তেখেতসকলে যাতে ৰেকমেণ্ডেড চাইণ্টিফিক ড'জতহে সেইখিনি ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰে। মীন পালনৰ লাভালাভ অনুধাৱন কৰি শিক্ষিত নৱপ্ৰজন্মই এই খণ্ডটোত আত্মনিয়োগ কৰাটোৱে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। কামৰূপ জিলাৰ হাজো একাডী অঞ্চলৰ মীন পালকসকলক অনুসৰণ কৰি ডেকা প্ৰজন্মই মীনখণ্ডত বিনিয়োগ আৰু সংযোজন কৰি সুখী অনুভৱ কৰা যুৱ প্ৰজন্মৰ এচামে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। ৰিতেশে মানে ধৰক আমি দেখিছোঁ পাভ মাছো কৰিছে, শিঙৰা কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি কয়? কি দেখিছে নহয় আপোনালোকে? হয়, দেখিছোঁ আমি। ৰিতেশ দাৰ পৰা আমি মানে পাভ আৰু গলচা এই দুটা মানে আমি লৈ আমাৰ খালত পুহিছিলোঁ। তাৰপিছত যোৱা বছৰত আমাৰ 10 লাখ টকা মানে লাভৱান হৈছোঁ আমি। 10 লাখলৈকে লাভৱান হৈছে? 10 লাখ টকালৈকে লাভৱান হৈছে। এতিয়া কেইবিঘামান আছে পুখুৰী? 3 বিঘামান হ'ব। 3 বিঘামান খালটো। হয়, গতিকে এই মাছখিনি এনে কি দামত বিক্ৰী কৰিছে? 1050 টকালৈকে বিক্ৰী হৈছে। ইমান দাম পাইছে নহয়? হয় হয়, বহুত দাম পাইছে। গতিকে এই যে ডেকা ল'ৰাবিলাক আমি দেখিছোঁ, ডেকা ল'ৰাবিলাক এতিয়া আগবাঢ়ি আহিছে, যিহেতু কম দিনতে এইটো কৰিব পাৰি। 5-6 মাহতে এনেকুৱা ধৰণৰ মাছটো হৈ যায়, বিক্ৰী উপযোগী হৈ যায়। 1 কেজিত কিমানটামান আহে এনেকুৱা পাভ? পাভ ধৰক আপোনাৰ 20-25টালৈকে আহে। আৰু বগা শিঙৰা? বগা শিঙৰাটো 30-35টালৈকে আহে। 1 কেজিত আহে। গতিকে ধৰক যাৰ 2-3 বিঘা পুখুৰী আছে এইবিলাকৰ পৰা তাৰমানে 8-10 লাখমান টকালৈকে আয় কৰিব পাৰে। গতিকে এই যে ধৰক ৰৌ বা মেৰিকা বা ভকুৱা, তাতকৈ ইয়াত লাভ আছে নেকি বাৰু? আচলতে ৰৌ মিৰিকাতকৈ বহুগুণে ইয়াতে পাভ আৰু শিঙৰাত লাভৱান হ'ব পাৰি। তাৰমানে ইয়াত বজাৰ মূল্যটো মানে বহুত বেছি হয়, হাই ডাবল হয়। ধৰক শিঙৰা পাভৰ দাম আপোনাৰ 600ৰ ওপৰত যায়, মানে 1000 টকালৈকে গুচি যায়। আৰু আমি ৰৌ মিৰিকা কৰিলে মাত্ৰ 200-300 টকাতহে বিক্ৰী কৰিব পাৰোঁ প্ৰতি কেজিত। গতিকে সেইকাৰণে আমাৰ ডেকা ল'ৰাবিলাক আমি আগবাঢ়ি অহাৰ কাৰণে ভাল পাইছোঁ। এনে গাঁৱৰ এতিয়া প্ৰত্যেকটা পুখুৰীতে এতিয়া মানে অলপ এটা নতুন নতুন মাছ পালন কৰাৰ এটা হেৰি আহিছে নহয় জানো? এতিয়া দিনহা একাডীত মানে আমাৰ প্ৰতি ঘৰ মানুহে মানে মৎস্যজীৱী বুলি ক'ব পাৰি। হয়, বেছিভাগ মানুহে মানে ফিচাৰীৰ লগত জড়িত। গতিকে তেওঁলোকে ধৰক নতুন নতুন মাছ পালনতো নতুন মাছ পালন কৰি মানে উপকৃত হৈ আছে। ঠিক তেনেকৈ মই আৰু এটা বাৰ্তা দিব খোজোঁ ৰাইজক যে আমাৰ নিচিনাকৈ
মানে অসমত প্ৰতি ঘৰ মানুহে পাৰিলে কি কৰিব লাগে মৎস্যজীৱী হৈ মানে আমাৰ অসমখনক উন্নতিৰ এই শিখৰলৈকে লৈ যাব লাগে। তাৰমানে আমাৰ গ্ৰামীণ অৰ্থনীতি বুনিয়াদ টনকিয়াল কৰাৰ কাৰণে মীন পালন এটা উপযুক্ত কৃষি ব্যৱস্থা বুলি আপুনি ক'ব খোজে আৰু প্লেটফৰ্ম বুলি ক'ব পাৰি আৰু পুখুৰীত বিজ্ঞানসন্মতভাৱে মীন পালনৰ ব্যৱস্থা, পাভ আদি মাছ পালনৰ বিজ্ঞানসন্মত ব্যৱস্থা বুলি সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। ইয়াত আমাৰ যিবিলাক মীন পালক আছে, এই মীন পালকসকলে তেওঁলোকে প্ৰথমতে তেওঁলোকে মীন পালন কৰি আছিল, বিজ্ঞানসন্মতভাৱে মীন পালন কৰি আছিল। কিন্তু তেওঁলোকে এই অঞ্চলত মীন পালন কৰিছিল ৰৌ, বাহু, মিৰিকা বা এনেকুৱা ধৰণৰ মাছৰ জৰিয়তে। কিন্তু সময়ৰ লগে লগে তেওঁলোকে মানে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ যেনে পাভ আৰু বগা শিঙৰা বা যিটো লাচিম ভাঙন, এইবিলাক মাছ তেওঁলোকে পালন কৰিব ধৰিলে আৰু আমাৰ ডেকা শক্তিখিনিও আগবাঢ়ি আহিল আৰু পোনা উৎপাদনকাৰীসকলো আগবাঢ়ি আহিল, যাৰ ফলত তেওঁলোকে একক ভূমিখণ্ডত অৰ্থাৎ এবিঘা পানীকালিত তেওঁলোকে প্ৰায় 1000 কেজি এনেকুৱা ধৰণৰ মাছ উৎপাদন কৰিব পাৰে আৰু লগতে তাত ভকুৱা আৰু ৰৌ প্ৰায় 200 পৰা 300 কেজি উৎপাদন কৰিব পাৰে প্ৰতি বিঘা পানীকালিত। যদি 1000 কেজি মাছ উৎপাদন কৰে, প্ৰতি কেজিত মই ন্যূনতম 500 টকা বা 600 টকাও যদি আমি ধৰোঁ, তেনেহ'লে অন্ততঃ এবিঘা পানীকালিতে তেওঁলোকে প্ৰায় 5 লাখ টকা উৎপাদন কৰিব পাৰে মাছ। গতিকে খালি এই ক্ষেত্ৰত এটাই সাৱধান হ'ব লাগিব, মই এইটো কথাই ক'ম তেওঁলোকক যে তেওঁলোকে যাতে নিৰ্দিষ্ট নিৰিখতে যাতে মাছ পোনাটো মেলে, তেওঁলোকে অধিক লাভ হ'ব বুলি ভাবি এবিঘা পানীকালিত যদি কেনেবাকৈ 1 লাখ 1.5 লাখ ইমান পৰিমাণৰ পোনাটো মেলে, তেনেহ'লে এটা সময়ত মানে ধৰক 3-4 মাহমান পিছত যেতিয়া মাছখিনি ডাঙৰ হ'ব, তেতিয়াহ'লে মাছখিনিয়ে অক্সিজেন অৰ্থাৎ দ্ৰৱীভূত অম্লজানৰ অসুবিধাত পৰিব আৰু যাৰ ফলত কেতিয়াবা মাছৰ মৃত্যু হ'ব পাৰে। দ্বিতীয়তে আমাৰ তেওঁলোকে খাদ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কাৰণ মাছৰ এটা নিৰ্দিষ্ট নিৰিখতে তেওঁলোকে খাদ্য খায় আৰু এই যদি খাদ্যৰ পৰিমাণটো যদি তেওঁলোকে বঢ়াই গৈ থাকে, তেনেহ'লে পানীটো দূষিত হ'ব আৰু বিশেষকৈ এমনিয়া, এইবিলাক যিবিলাক বাকলি নথকা মাছ, এই বাকলি নথকা মাছবিলাকৰ এটাই লক্ষণ হৈছে কি, তেওঁলোকে যদি বেছিকৈ পানীত এমনিয়া থাকে, এমনিয়াৰ পৰিমাণটো যদি বাঢ়ে, তেনেহ'লে তেওঁলোকে যিকোনো বেমাৰৰ প্ৰতি আসক্তি হ'ব আৰু লগে লগে তেওঁলোকে এমনিয়াৰ এইটো সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰে। গতিকে মই তৃতীয়তে আমি এইটো কথাই ক'ম যে খুব যেতিয়া গৰম আহিব, পানীৰ যেতিয়া উপৰিভাগত উষ্ণতা যেতিয়া বাঢ়ি যাব আৰু তলিখনত যেতিয়া উষ্ণতা কমি থাকিব, এইটোও তাৰমানে মাছখিনিক মানে অম্লজানৰ পৰিমাণটো কমাই দিয়াত সহায় কৰে পুখুৰীত, আৰু যাৰ ফলত তাৰমানে বহুত মাছৰ অস্বাভাৱিকভাৱে মৃত্যুবৰণ কৰে। গতিকে আমি আমাৰ মীন পালকসকলক এইটোৱে আজি তেওঁলোকক বুজাবলৈ আহিছোঁ যে তেওঁলোকে আমাৰ এনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালন কৰক, কিন্তু এটা নিৰ্দিষ্ট নিৰিখত অৰ্থাৎ প্ৰতি বিঘা পানীকালিত এনেকুৱা পোনা সৰ্বাধিক 20,000 পোনা মেলক আৰু গৰম দিনত তেওঁলোকে আগতীয়াকৈ পোনাটো মেলক, যেনেকৈ এপ্ৰিল মে' মাহতে পোনাটো মেলক, যাতে তেওঁলোকে ছেপ্টেম্বৰ অক্টোবৰ মাহতে এইখিনি মাছ উঠাই মেলি দিব পাৰে। কাৰণ কিয় কৈছোঁ, যেতিয়া তাৰমানে পানীৰ উষ্ণতাটো কমি যায়, যেতিয়া ঠাণ্ডা আহে, তেতিয়াহ'লে যিকোনো মাছৰ বেমাৰ আৰু উপদ্ৰৱটো বেছি হয় আৰু এনেকুৱা ধৰণৰ মাছৰ সহজতে বেমাৰৰ প্ৰতি আসক্তি হয়, কাৰণ এইবিলাক বাকলি নথকা মাছ। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীন পালকসকলে তেওঁলোকৰ মীন পালন পুখুৰীত বিজ্ঞানসন্মতভাৱে মীন পালন কৰিলে ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতি টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।